ৰাইজৰ দুদিন আৰু ক্ষোভৰ দুটাকৈ দৃশ্য দেখুৱাম। দৃশ্য নং 1। বাল্টি কলহত জলাশয়ৰ পৰা পানী ভৰাইছে এখন গাঁৱৰ মহিলাসকলে। এজন যুৱকে ভৰাই দিছে পানী। বাল্টি কলহৰ পানী ব্যৱহাৰ কৰা হ'ব গা ধোৱা, কাপোৰ ধোৱা, আনকি খোৱা পানীখিনিও তাৰ পৰাই। দৃশ্য নং 2। সেই একেখিনি বাল্টি কলহ হাতত লৈ চিঞৰিছে গাঁৱৰ এইসকল পুৰুষ মহিলাই খোৱা পানী টুপি বিচাৰি। নগৰবেৰাৰ কল্যাণপুৰত খোৱা পানী টুপিৰ হাহাকাৰ। দীৰ্ঘদিন ধৰি বিকল হৈ আছে পানী যোগান আঁচনি। গাঁওখনত যেন ভেকভাওনাতে পৰিণত হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱা পানী যোগান আঁচনি। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ প্ৰায় 7 মাহ পাছতে বিকল পানী যোগান আঁচনি। খোৱা পানী বিচাৰি সম্প্ৰতি অব্যাহত আছে ৰাইজৰ হাহাকাৰ। বিগত প্ৰায় 7 মাহে পানী যোগান আঁচনিৰ পাইপবোৰ ফাটি ফুটি আত্মাহীন জকাৰ দৰে পৰি ৰৈছে পানী যোগান কেন্দ্ৰ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কামৰূপৰ বকো উপসংমণ্ডলৰ অন্তৰ্গত নগৰবেৰাৰ কল্যাণপুৰ গাঁৱৰ বিকল পানী যোগান আঁচনিৰ পয়া লগা অৱস্থাৰ বাবে সম্প্ৰতি ৰাইজৰ এই হাহাকাৰ। আঁচনিৰ পৰা পানী নাপাই এতিয়া খাল বিল জলাশয় পুখুৰীৰ লেতেৰা পানী সেৱন কৰিবলগীয়া হৈছে গাঁওবাসীয়ে। সেয়ে বিকল পানী যোগান কেন্দ্ৰৰ সন্মুখত শতাধিক পুৰুষ মহিলাই হাতে হাতে কলহ বাল্টি লৈ উপস্থিত হৈ সাব্যস্ত কৰে প্ৰতিবাদ। শীঘ্ৰে আঁচনি কাৰ্যক্ষম কৰি বৃহত্তৰ কল্যাণপুৰ গাঁৱত বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰী ৰাইজে। নিউজ ডেস্ক NB লাইভ। তাহার কষ্ট হয়ে আছে, এই কারণে আমি পানি তুলি দিয়ে আছি। এটু পানী খায়, এটু পানি খা, পানি নাই দমকলত, পানি নাই না। কষ্ট হয়েছে। গাঁওখনৰ নাম কল্যাণপুৰ। ওয়াটার সাপ্লাই যে আছে পানী নোলায় নেকি? ওলাই নেদে না নেদে, তাক কইলে প্ৰতিবাদ কৰে। এই কারণে বাধ্য হয়েছে এইগুলা পানি খাওয়ার কারণে। আমার পানি লাগে, পানী নাই। এই গাঁৱৰ সকলো মানুহ এনেকে পানী খায়, সকলো মানুহ আহে, আমি আহি পানী তুলি দি আছো। আমাৰ পানী আঁচনি যোগানৰ পৰা পানী নেদে, পানী আমি নাপাওঁ। সিহঁতৰ পাইপ ফাৰ্ছে আৰু কিবা কিবি হৈছে বোলে, এইটো কমপ্লেইন আমি দি আছো, সিহঁতৰ নামানে। গতিকে আমি কবাৰ পানী নদী নালাৰ পৰা পানী আনি খাব লাগছো, বিশুদ্ধ পানী খাই আছো আমি। এই কাৰণে আমাৰ চৰকাৰৰ ওচৰত দাবী জনাইছো যে আমাক অতি শীঘ্ৰেই আমাৰ এই বস্তুটো পানী দিব লাগে আৰু এই আৰু তদন্ত হ'ব লাগে। আপোনালোকে পানী ক'ৰ পৰা খাই আছে বুলি? আমি পুখুৰী বা খাল পুখুৰীৰ পৰা খাই আছো, নদী নালাৰ পৰা পানী খাই আছো। আচ্ছা, দূষিত পানী খাই আছো। গতিকে আমাৰ এইটো চৰকাৰে আমাক অতি শীঘ্ৰে আমাৰ এই পানীটো। দমকলৰ পৰা পানী নোলায় নেকি? দমকলৰ পৰা একেবাৰে পানী নোলায়। আচ্ছা, এই আঁচনিখন কেইদিনমান আগতে যিহেতু ভাল কৰিল, আজি 6 মাহ 7 মাহ আগত আছিল ভাল, কিন্তু এই 6-7 মাহ ধৰি পানীৰ যোগানটো বন্ধ হৈ গৈছে। আজি নগৰপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত নগৰপাৰা কল্যাণপুৰ গাঁৱত অৱস্থিত যিখন পানীৰ হাউচ আছে, আজি 6-7 মাহ মান হ'ল একেৰাহে পানী নিদিয়ে, বিশুদ্ধ খোৱাৰ পানী আমি ভুগি আছোঁ। এই কল্যাণপুৰ গাঁৱখনত প্ৰত্যেকটো দমকলতে পানী নোলায়, আমি বিশুদ্ধ খোৱাৰ পৰা বঞ্চিত হৈ আছোঁ। চৰকাৰে কি কাৰণত কিয় ইমান দিন ধৰি পানী নিদিয়ে? 6-7 মাহ হ'ল, কি কাৰণত কিয় পানী নিদিয়ে? এই পানীৰ ব্যৱস্থা কৰি দিব লাগে।